ৰাজদীপ প্ৰথমতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে CIDয়ে যোৱাকালি প্ৰায় 1 ঘণ্টা সময় এই ঘৰটো তদন্ত চলাইছিল আৰু সেই তদন্তৰ সময়ত আচলতে তেওঁলোকে কোনো ধৰণৰ অস্ত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু ঘৰটো আচলতে প্ৰশাসনে মুকলি কৰি ৰাখিছিল আৰু সেই মুকলি কৰি ৰখা সময়তে ঘৰটো মই দেখুৱাইছোঁ এই ঘৰটোৰ 4 নম্বৰ মহলাত ইতিমধ্যে এখন খকুৰি আৰু এযোৰ চেণ্ডেল আৰু এটা মোবাইল ফোন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আৰক্ষীয়ে খুদ প্ৰতিদিন টাইমৰ আগত ভাষ্য প্ৰদান কৰিছে যে সেই চোকা অস্ত্ৰ খকুৰিখনত তেজৰ চেকুৰা আছে আৰু যি চেণ্ডেল আচলতে এই মোবাইল ফোনটো কাৰ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আমাৰ আগত প্ৰকাশ কৰা নাই আৰু স্থানীয় ৰাইজে আচলতে ক্ষোভ প্ৰকাশ কৰিছে যে CIDয়ে আচলতে 1 ঘণ্টা তদন্ত কৰাৰ পিছতো এনেধৰণৰ যি অস্ত্ৰ কিয় আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আমি কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু CIDয়ে প্ৰায় 1 ঘণ্টা সময় তদন্ত কৰি থৈ গৈছে কিন্তু তাৰ পিছত আচলতে CIDয়ে কোনো ধৰণৰ তেনেকুৱা সামগ্ৰী আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল কিন্তু স্থানীয় আৰক্ষীৰ দলে ইতিমধ্যে তদন্ত কৰি এখন খকুৰি আৰু এযোৰ চেণ্ডেল আৰু এটা মোবাইল ফোন জব্দ কৰিছে হয় 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 চাওক এইটো এক হৃদয় বিদাৰক ঘটনা এই ঘটনাটোক আচলতে আমি বৰ্তমান অৱস্থাত আৰক্ষীৰ ভূমিকাকো আমি আচলতে লাজ পাইছোঁ তেখেতসকলে কি কৰিছে যোৱাকালি তদন্তকাৰী বিষয়া উচ্চপদস্থ তদন্তকাৰী বিষয়া আহিছিল CID বিষয়া আহিছিলে স্নিপাৰ ডগ লৈ আহিছিল প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা সময় তেখেতসকলে ইয়াতে তদন্ত চলাইছে সকলো মানুহক গেটৰ পৰা বাহিৰ কৰি দিছিল বাহিৰ কৰি দি উঠি তেখেতসকলে আচলতে তদন্ত কৰিছিল সেই তদন্ত কৰি তেখেতসকলে কোনো ধৰণৰ ক্লু পোৱা নাছিলে আৰু আপোনালোকৰ সন্মুখত তেখেতসকলে বাইট দিবৰ কাৰণে তদন্তৰ খাতিৰতে বাইট দিবৰ কাৰণে টান পাইছিল বাইট দিয়া নাছিল আৰু আমি ধন্যবাদ জনাইছিলোঁ প্ৰশাসনক এইটোৰ কাৰণতে ধন্যবাদ জনাইছিলোঁ ক্ষিপ্ৰভাৱে আচলতে তদন্ত কৰিছিল য'ত নেকি স্নিপাৰ ডগ লৈ আহিছিল কিন্তু আজি আকৌ তেখেতসকলক আমি ধিক্কাৰ দিছোঁ এইকাৰণে ধিক্কাৰ দিছোঁ যে কালি একো পাবলৈ সক্ষম নহ'ল ৰাতি তেখেতসকলে তালা লগাই থৈ গ'ল ৰাতি 1:30 বজালৈকে ইয়াতে মই নিজে আছোঁ আজি আকৌ ৰাতিপুৱা 8 বজাৰ পৰাই আছোঁ তালা লগাই গেটত থৈ গ'ল কাৰ হাতত চাবি দি থৈ গৈছিল নাজানো কোনে খুলিবৰ কাৰণে অধিকাৰ পাইছিল সেই কথা নাজানো আজি কিন্তু তালা খুলি হয়তো ঘৰৰ পৰিয়ালে কি কৰিলে ছাতৰ ওপৰত তেখেতৰ মোবাইল ফোনটো খুকুৰি হত্যাত ব্যৱহৃত খুকুৰিখন আৰু চেণ্ডেলযোৰ পাবলৈ সক্ষম হ'ল তাৰপিছত পুলিচক আপোনালোকৰ নিউজৰ মানুহে পুলিচ বিষয়াসকলক মাতি অনা হ'ল মাতি আনি তেখেতসকলে আহি তেখেতসকলে তাৰ পৰা বস্তুখিনি লৈ ওলাই গ'ল তেখেতসকলক প্ৰশ্ন কৰা হ'ল আপোনালোকে কিয় কালি নাপালে CID অফিচাৰে কালি কিয় নাপালে আপোনালোকৰ ফুৰুঙা ক'ত কিন্তু তেখেতসকলে আচলতে আপোনালোকৰ ওচৰত কোনো ধৰণৰ বাইট নিদি তেখেতসকলে পলোৱা অয়নবাদী মনোভাৱ লৈ তেখেতসকলে কোনো নকৰে গাড়ীত উঠি গুচি গ'ল গতিকে আমি কাক বিশ্বাস কৰিম এতিয়া CIDক বিশ্বাস কৰিম নে পুলিচক বিশ্বাস কৰিম নে অন্যক বিশ্বাস কৰিম আমি জনসাধাৰণে আচলতে দুৰ্ভোগত ভুগিছোঁ এনেকুৱা যদি হয় আচলতে হত্যাকাৰী সদায় হাৰিয়ে যাব এয়া দেখুৱাইছোঁ এই ঘৰটোৰ প্ৰায় 4 নম্বৰ মহলাত ইতিমধ্যে আৰক্ষীয়ে এখন খকুৰি আৰু এযোৰ চেণ্ডেল আৰু এটা মোবাইল জব্দ কৰে বুলি ইতিমধ্যে আমাৰ আগত আৰক্ষীয়ে ভাষ্য প্ৰদান কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল CIDয়ে কালি আচলতে বৃহৎভাৱে তাত তদন্ত কৰিছিল ঘৰৰ চৌপাশ আচলতে তেওঁলোকে চাইছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আজি কিন্তু কিছু সময় পূৰ্বে চিপাঝাৰ আৰক্ষীয়ে এনেধৰণৰ সামগ্ৰী আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু স্থানীয় মহিলাসকলে আচলতে ক্ষোভিত হৈ পৰিছে 1 ঘণ্টা জোৰা CBI তদন্ত কৰিছিল কিন্তু কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে এতিয়া কিছু সময় পূৰ্বে কিন্তু এখন খকুৰি আৰু এটা মোবাইল আৰু এযোৰ চেণ্ডেল হয় ৰাতিটো তেওঁলোকতো 1:30 মান বজালৈকে আছে ডেড বডি 1:30 মান বজাত লৈ গৈছে আমিও তেতিয়ালৈকে আছোঁ গতিকে ৰাতি যেতিয়া একো নকলে ৰাতিও মানে পুলিচক সোধা গৈছিল একো নকলে আমিতো গেটৰ পৰা ভিতৰ সোমাব পৰাই নাছিলোঁ আমি এটা আশা কৰিছিলোঁ কাৰণ তেওঁলোকৰ তদন্তৰ পিছত তেওঁলোকে কিবা এটা জানিব দিব আমিও উৎকণ্ঠাৰে বাট চাই আছিলোঁ কিন্তু তেওঁলোকেতো একো নাপালেই তলা মাৰি থৈ যোৱাৰ পিছত কেতিয়া কেনেকৈ য'ত নেকি CID অফিচাৰে এটুকুৰা আইনাৰ সৰু টুকুৰাৰ পৰাও তেওঁলোকে ক্লু এটা বিচাৰি পায় আমি আমাৰ সম্যক জ্ঞানেৰে কথাখিনি কৈছোঁ আমাৰ ইমানখিনি জ্ঞান নাথাকিলেও অকণমান যিখিনি জ্ঞান আছে সেই জ্ঞানখিনিৰ ওপৰত ভিত্তি কৰি কথাটো কৈছোঁ CIDয়েতো এটা সাধাৰণ আইনাৰ টুকুৰাৰ পৰা হ'লেওতো পায় আৰু যিটো জাগাত মানে সেই চেণ্ডেলযোৰ মোবাইলটো খুকুৰিখন পৰি আছে একদম বিচাৰি নোপোৱা জাগাত নাই ধুনীয়াকৈ থৈ আছে ধুনীয়াকৈ থোৱাই ধুনীয়া পজিশ্যনত আছে গতিকে আমি এতিয়া কি আশা কৰিম আমি আশা কৰি আছিলোঁ মই স্থানটোৰ বিৱৰণ দিম যদি সম্ভৱ হয় মই জুম কৰি আসলামক দেখুৱাবলৈ অনুৰোধ জনাম যে 4 নম্বৰ মহলাৰ যি ৰডৰ মাৰি দেখিছে তাৰ ওচৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এযোৰ চেণ্ডেল এখন খকুৰি আৰু সেই খকুৰিখনত ইতিমধ্যে তেজৰ চকুৰা পোৱা বুলি আৰক্ষীয়ে কৈছে আৰক্ষীয়ে উল্লেখ কৰিছে যে এই যিখন খকুৰি তেওঁলোকে লাভ কৰিছে তাত তেজৰ চকুৰা আছে
তাকেইতো গোটেইখিনি কিবা সন্দেহৰ আৱৰ্তত পৰা যেন লাগিছে। যোৱাকালিৰ পৰা আৰক্ষী বিষয়া ইয়াতে দেখিছিলোঁ, কিন্তু মাজনিশাৰ পৰা তেওঁলোক নাই। কিন্তু ইয়াতে সাংবাদিক বন্ধুসকল বা স্থানীয় ৰাইজ উপস্থিত আছে, কিন্তু ইয়াতে কিন্তু স্থানীয় লোক মানে আপোনাৰ প্ৰশাসনৰ ব্যক্তি ইয়াতে দেখা পোৱা নগ'ল। ঘৰটো মুকলি কৰি ৰাখিলে উন্মুক্ত ঘৰ এটা যোনে যোনে সোমাব পাৰে, যি ধৰণৰ বস্তু থাকিব পাৰে, থ'ব পাৰে বা উলিয়াই দিব পাৰে। এতিয়া তেনে ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ বিফলতা বুলি ক'ব লাগিব, আৰু সক্ৰিয় ৰাইজৰ স্থানীয় ৰাইজৰ সহযোগিতাত যি হ'ব সেয়াই আৰু পৰিসমাপ্তি ঘটিবলৈ যাই আছে যেন লাগে। আৰু গোটেই ঘটনাটো কিবা যেন এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিল তেনেকুৱা আমাৰ মানে অনুমান হৈছে। মই উল্লেখ কৰিব লাগিব যে প্ৰায় 20 মিনিট সময় পূৰ্বে এনেধৰণে আৰক্ষীৰ দল এটাই এই ঘৰখনত প্ৰৱেশ কৰিছিল, আৰু ঘৰখনত প্ৰৱেশ কৰিয়ে তেখেতসকলে এনেধৰণৰ কিছু আপত্তিজনক সংগ্ৰহ সামগ্ৰী উদ্ধাৰ কৰিছে। এতিয়া যিহেতু আৰক্ষীৰ তদন্ত ক্ষিপ্ৰগতিত হৈ থকা বুলি প্ৰথমতে ৰাইজে ভাবিছিল, কিন্তু কিছু সময় পূৰ্বে যি আপত্তিজনক সামগ্ৰী উদ্ধাৰ হ'ল তাত কিন্তু ৰাইজৰ সন্দেহ উপজিছে। গোটেই ৰাইজেই আচম্বিত হৈছে, আমিও আচম্বিত হৈছোঁ। আমি ভাবিছিলোঁ ৰাতিপুৱাতে আহিছোঁ, ভাবিছিলোঁ যে গোটেই ঘৰটো চিল হৈ আছে। দেখিলোঁ যে ৰাইজৰ পৰা গম পালোঁ যে গোটেই মানে উন্মুক্ত কৰি ৰখা হৈছে গোটেই ঘৰটো। তাত গোটেই ব্যৱস্থাখিনিকেই যেন মানে কি আৰু এটা মানে ধূসৰ পৰিৱেশলৈকে গৈছে। পুলিচ প্ৰশাসনেও শেহতীয়াভাৱে উদ্ধাৰ কৰিছে এখন ডেগাৰ, এযোৰ চেণ্ডেল, এটা মোবাইল ফোন। আৰু এই ব্যৱস্থাখিনি কিন্তু পুলিচ প্ৰশাসনে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম নহ'ল। কালি স্নিফাৰ ডগে সেই ব্যৱস্থাখিনি কৰিব নোৱাৰিলে। CIDৰ আওতালৈ বিষয়টো আহিল স্থানীয় লোকৰ মাজলৈকে। গতিকে আমি ভাবিছোঁ, আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে ইমান ডাঙৰ অসম পুলিচৰ দৰে এটা ব্যংগুম ব্যৱস্থাই এই ব্যৱস্থাখিনিক যদি সাধাৰণ কথাখিনিক যদি উদ্ধাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে ৰাইজে কাক বিশ্বাসত ল'ব, কাক আস্থাত ল'ব? মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈছে যে স্মাৰ্ট পুলিচ, অসম পুলিচৰ স্মাৰ্টনেছৰ কথাখিনি কৈছে। গতিকে স্মাৰ্টনেছটোতো চিপাজত প্ৰকাশ নহ'ল। চিপাজাৰ স্মাৰ্টনেছটো ক'ত গ'ল? চিপাজাৰ পুলিচৰ স্মাৰ্টনেছটো ক'ত গ'ল? গতিকে এই ব্যৱস্থাটো আহিব লাগিব। আহিলেহে মানুহে বিশ্বাসত ল'ব, আস্থাত ল'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান ৰাখিব বিচাৰিছোঁ, তেখেতে কোৱাৰ ধৰণে স্মাৰ্ট পুলিচৰ ব্যৱস্থাটো স্মাৰ্টনেছলৈকে মানে উত্তৰণ কৰক, আৰু স্মাৰ্ট হওক, তেওঁলোক সক্ৰিয় হওক। তেতিয়াহ'লে আমি আশ্বস্ত হ'ম, ৰাইজ আশ্বস্ত হ'ব, কাৰণ তেওঁলোক এটা ডাঙৰ ছাতি, আৰু সেই ছাতিটোৰ তলত থাকিবৰ কাৰণে সকলোৱে ইচ্ছা কৰে। এটা পৰিয়ালৰ 3গৰাকী লোকক হত্যা কৰা হৈছে অতি নিৰ্মমভাৱে, অতি নৃশংসভাৱে, আৰু এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি কঁপনিৰ সৃষ্টি কৰিছে, সমগ্ৰ চিপাজাৰ মহলক জোকাৰি গৈছে। আচৰিত কথা, চিপাঝাৰত মানুহে খাব পৰা নাই, শুব পৰা নাই কালিৰ পৰা। কিন্তু আজি এই ব্যৱস্থাটোৱে এটা সহজ এটা ব্যৱস্থালৈকে ৰূপান্তৰিত কৰিলে, য'ত স্থানীয় লোকে ডেগাৰখন, চেণ্ডেলযোৰ আৰু মোবাইল ফোনটো যেতিয়া উদ্ধাৰ কৰিলে, ইয়াৰ প্ৰতিছবিটো একেবাৰে স্বচ্ছ আৰু ওচৰ চাপি আহিল তদন্তৰ ব্যৱস্থাটো। তদন্ত আৰম্ভ হৈছে, বহুত দিনলৈকে সেইটো তদন্ত চলিব। আমি ভাবিছোঁ বহুত দীঘলীয়া তদন্তৰ প্ৰয়োজন নাই, এই বিষয়খিনি স্বচ্ছ আৰু প্ৰতিস্ফুট হ'বৰ কাৰণে গৈ আছে। ৰাইজে বুজি পাইছে কি হৈছে।